মোৰ তাত এমাহ মান আগতে হুম, মানে যোৱা মাহৰ কথা এই আপোনাৰ ক্লায়েণ্ট মোৰ দাদা বন্ধু হয় একচুৱেলি দেই হুম, হুম, দাদা বুলি মাতো আমি একেলগে আপোনাৰ ষ্টেজ পাৰফৰ্ম কৰিছো মিউজিচিয়ান আছিলো মই আচ্ছা ত' 8 ইয়াৰ্ছ একেলগে আমি ষ্টেজ পাৰফৰ্ম কৰিছো তেওঁ কীবৰ্ডিষ্ট আছিলে হুম, ত' তেওঁ যোৱা মাহত তেওঁ এজন মানে কীবৰ্ডৰ ষ্টেণ্ডটো যে ছাৰ ষ্টেণ্ডটো হুম, মানে কি 7,500 টকা ষ্টেণ্ডটো তেওঁ 3,200 টকাত তেওঁ অফাৰ প্ৰাইজত পাই গৈছিলে অনলাইনত হুম, হুম, তেওঁ অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰোঁতে অৰ্ডাৰটো কেঞ্চেল হৈ গ'ল ছাৰ আচ্ছা কেঞ্চেল হৈ যোৱাৰ পিছত তেওঁ অলপ দুখো পালে যে অৰ্ডাৰটো কিয় কেঞ্চেল হুম, আকৌ হেৰি কৰিলে মানে নল'লে অৰ্ডাৰটো হুম, তাৰপিছত যোৱা কথা গ'ল তাৰপিছত মোক লগ পাই পেলাই মোক কয় যে শংকৰ এনেকুৱা ধৰণৰ কথা ষ্টেণ্ডটো বহুত ধুনীয়া আছিলে পালে ভাল লাগিছিল মানে বহুত ভাল আছিলে পালে হুম, তাৰপিছত মই ক'লো অমল দা আপুনি এটা কাম কৰিব যেতিয়া আপুনি মানে কি মোবাইলটো খুলিব সেই যিটো ইমেজটো আপুনি ষ্টেণ্ডটো ন সেইটো আপুনি সদায় এবাৰ চাব মানে আৰু কীবৰ্ডখন বজালেও যাতে সেইটো ষ্টেণ্ডৰ ওপৰতে আপুনি বজাই আছে এনেকুৱা এটা ফিল কৰি পেলাই বজাই থাকিব হয়, কি হয় চাওঁচোন বাৰু হুম, হুম, বিশ্বাসে নকৰো ছাৰ একদম মানে কি মিৰাকেল হৈ গ'ল আজি মই জাগিৰোড গৈছিলো মোক ফোন কৰিছে তেতিয়া মই বেংকতে আছো তেতিয়া শংকৰ তুমি আহিবাচোন বহুত ডাঙৰ কথা এটা আছে মই বোলো হ'ব দাদা মই যাম তাৰ আগতে ধুবুৰীত মই সোমালো ডেফডিল নাৰ্চাৰী আপুনি চিনিয়ে পাই চাগে তাৰ ওচৰতে হুম, ঘৰ হুম, মই সোমাই একদম মই সোমোৱাৰ লগে লগে সি সাৱটি ধৰিছে মানে কি হৈ গ'ল শংকৰ বা তোমাৰ কথা মানে মোৰ অৰ্ডাৰ কেঞ্চেল হৈছে ডেলিভাৰী ৰিপৰ্ট নাই কিন্তু ষ্টেণ্ড আহি পেলাই ঘৰত মানুহ আহি গ'ল নহয় 3,200 টকা এতিয়া লাগে মোক আচৰিত ছাৰ মানে তাৰপিছত মই বোলো মোৰতো একো কৃতিত্ব নাই চব ইউনিভাৰ্চৰ মোৰ গুৰুৰে চব কৃতিত্ব আৰু আপোনাৰ হুম, কথা ক'লো বোলো ছাৰে এইবিলাক কৰিব দিয়ে আমাক সেইটো কৰাৰ কাৰণে মানে আহি আছো ময়ো নিজে আচৰিত হলো ছাৰ ইমান ভাল লাগিছে ছাৰ থেংক ইউ ছাৰ থেংক ইউ বহুত ৰিজাল্ট পাই আছো ছাৰ থেংক ইউ ছাৰ থেংক ইউ হুম,